ছাবস্ক্ৰাইব কৰক অসম ৱৰ্ল্ড দ্য আছামিজ চেনেল। সকলোতকৈ প্ৰথমে উপভোগ কৰক টেক ভিডিঅ' অসমীয়া ভাষাত। ধন্যবাদ। নমস্কাৰ, মই চক্ৰৱৰ্তী শইকীয়া আৰু আপোনালোকে চাই আছে অসম ৱৰ্ল্ড দ্য আছামিজ চেনেল। আজি আমি এই ভিডিঅ'ত কথা পাতিবলৈ লৈছোঁ যে যদি আপুনি কম্পিউটাৰৰ পাছৱৰ্ড পাহৰি যায় বা যদি আপোনাৰ কম্পিউটাৰৰ পাছৱৰ্ড কোনোবাই সলনি কৰি থৈ যায়, তেতিয়াহ'লে আপুনি কি কৰিব? যদি আপোনাৰ উইণ্ডোজ লগইন পাছৱৰ্ড উইণ্ডোজ 7 হওক, XP হওক, উইণ্ডোজ 8 হওক, উইণ্ডোজ 10 হওক, উইণ্ডোজ 10 বা উইণ্ডোজ 7 লগইন পাছৱৰ্ড যদি আপুনি পাহৰি গৈছে, তেতিয়াহ'লে আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আমি আপোনালোকলৈ লৈ আহিছোঁ এটা সহজ পদ্ধতি, যিটো নেকি উইণ্ডোজৰ লগতেই আহে। ইয়াক কেনেধৰণে আমি ইউজ কৰিব পাৰোঁ, ব্যৱহাৰ কৰিব পাৰোঁ, ইয়াৰ ওপৰত আজি এটা ভিডিঅ' আপোনালোকক দেখাবলৈ লৈছোঁ। ইয়াক কোৱা হয় পাছৱৰ্ড ৰিছেট ডিস্ক ক্ৰিয়েট কৰা। পাছৱৰ্ড ৰিছেট ডিস্ক কেনেকৈ ক্ৰিয়েট কৰিব পাৰি আৰু ই কেনেধৰণে কাম কৰে, ইয়াৰ সহায়ত কেনেধৰণে আমি এটা নিজৰ পাছৱৰ্ড ৰিকভাৰ কৰিব পাৰিম, ইয়াৰ ওপৰত আজি আপোনালোকৰ মাজত এটা প্ৰেক্টিকেল ভিডিঅ' দেখাবলৈ লৈছোঁ। চাওক, পাছৱৰ্ড ৰিছেট ডিস্ক ক্ৰিয়েট কৰিবলৈ হ'লে আপোনাক লাগিব এটা পেন ড্ৰাইভ লাগিব, পেন ড্ৰাইভ বা SD কাৰ্ড লাগিব আপোনাক, য'ত নেকি আপুনি পাছৱৰ্ড ৰিছেট ডিস্কটো আপুনি ক্ৰিয়েট কৰিব পাৰিব আৰু তাত এটা কি ক্ৰিয়েট হৈ যাব, যিটো কি সহায়ত আপুনি আপোনাৰ উইণ্ডোজৰ পাছৱৰ্ড আপুনি যিমানবাৰ চেঞ্জ নকৰক কিয়, আপুনি সেই SD কাৰ্ডখন বা পেন ড্ৰাইভটো কম্পিউটাৰত ইনচাৰ্ট কৰি লৈ তাত এটা ৰিছেটৰ অপশ্যন আহিব। সেই ৰিছেটৰ অপশ্যনত গৈ আপুনি পাছৱৰ্ডটো ৰিছেট কৰিব পাৰিব। এইটো এটা খুব ভাল পদ্ধতি, সহজ পদ্ধতি। আপুনি কোনো অপাৰেটৰ বা কোনো দোকানত গৈ সময় নষ্ট নকৰি বা পইচা খৰচ নকৰাকৈ আপুনি ঘৰতে বহি ইয়াৰ দ্বাৰা নিজৰ পাছৱৰ্ডটো আপুনি ৰিছেট কৰি ল'ব পাৰিব। ধন্যবাদ। চাই থাকক আমাৰ ভিডিঅ'টো, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপুনি মোৰ চেনেলত নতুন ভিউৱাৰ্ছ আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু যদি কিবা জানিবলগীয়া থাকে কমেণ্ট কৰিব। ধন্যবাদ। নমস্কাৰ, আজি আমি উইণ্ডোজ 7ত কি ধৰণে পাছৱৰ্ড ৰিছেট ডিস্ক ক্ৰিয়েট কৰা হয় আৰু ইয়াৰ সহায়ত কি ধৰণে পাছৱৰ্ড ৰিছেট কৰা হয় এই ভিডিঅ'ত দেখাবলৈ লৈছোঁ। আৰু উইণ্ডোজ 7 হওক বা 10 হওক, উইণ্ডোজ 8 হওক বা XP হওক, সকলোতে আপুনি এই পদ্ধতিৰ সহায়ত পাছৱৰ্ড ৰিছেট কৰিব পাৰিব বা আপুনি পাহৰি যোৱা পাছৱৰ্ড ৰিকভাৰ কৰিব পাৰিব। ইয়াৰ কাৰণে প্ৰথমতে আপুনি যাব লাগিব উইণ্ডোজ 7ৰ ষ্টাৰ্ট বুটামত, তাৰপিছত আপুনি কণ্ট্ৰল পেনেলত যাব লাগিব, তাৰপিছত আপুনি ইউজাৰ একাউণ্ট এণ্ড ফেমিলি ছেফটি ক্লিক কৰক, তাৰপিছত আপুনি ইউজাৰ একাউণ্টত ক্লিক কৰক। ইউজাৰ একাউণ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ নিজৰ ইউজাৰ একাউণ্টটো দেখা পাব, আৰু ইয়াৰ ঠিক বাওঁ ছাইডে দেখা পাব যে ক্ৰিয়েট এ পাছৱৰ্ড ৰিছেট ডিস্ক, ইয়াত আপুনি ক্লিক কৰক। তাত ক্লিক কৰাৰ আগতে আপুনি এটা কাম কৰিব, আপোনাৰ পেন ড্ৰাইভ বা SD কাৰ্ডখন ইনচাৰ্ট কৰি ল'ব, মানে কম্পিউটাৰত লগাই ল'ব। তাৰপিছত আপুনি ক্লিক কৰিব ক্ৰিয়েট এ পাছৱৰ্ড ৰিছেট ডিস্কত। তাৰপিছত আপোনাৰ ফৰগেটন পাছৱৰ্ড উইজাৰ্ড এখন মেনু ওলাব। এই মেনুখনত আপুনি কি কৰিব, নেক্সট ক্লিক কৰিব। ইয়াৰ পিছত আপুনি আপোনাৰ নিৰ্দিষ্ট ড্ৰাইভটো চিলেক্ট কৰি ল'ব, তাৰপিছত আপুনি নেক্সট কৰিব, আৰু তাৰপিছত আপোনাক বিচাৰিছে যে বৰ্তমান যিটো পাছৱৰ্ড আপোনাৰ উইণ্ডোজ লগইনত ইউজ কৰি আছে, সেই পাছৱৰ্ডটো আপুনি ইয়াত টাইপ কৰিব লাগিব। ইয়াৰ পিছত আপুনি নেক্সট কৰিব লাগিব। নেক্সট কৰাৰ লগে লগে মই এইটো একাউণ্টত মানে এইটো ইউজাৰ একাউণ্টত অলৰেডি মই আগতে পাছৱৰ্ড ৰিছেট ডিস্ক ক্ৰিয়েট কৰি থৈছোঁ, সেইকাৰণে সুধিছে আকৌ ক্ৰিয়েট কৰিব বিচাৰিছে নেকি, গতিকে মই ইয়াক য়েছ কৰিছোঁ। আৰু তাৰপিছত প্ৰচেচিং হ'ব। প্ৰচেচিং যেতিয়া 100% হ'ব, তেতিয়া আপুনি নেক্সট কৰিব আৰু উইজাৰ্ডটো ফিনিছ কৰিব। এতিয়া হৈ গ'ল আপোনাৰ পাছৱৰ্ড ৰিছেট ডিস্ক ক্ৰিয়েট হৈ গ'ল। তাৰপিছত আপুনি পেন ড্ৰাইভত গৈ দেখা পাব যে এটা ইউজাৰ কি .psw বুলি এটা ফাইল ক্ৰিয়েট হৈ গৈছে। এইটো হৈছে আপোনাৰ পাছৱৰ্ড কি, ৰিছেট পাছৱৰ্ড কি। তাৰপিছত আপুনি ষ্টাৰ্টত গৈ কম্পিউটাৰটো লক কৰিব। তাৰপিছত আপুনি যিকোনো এটা পাছৱৰ্ড টাইপ কৰি চাব। টাইপ কৰাৰ লগে লগে দেখিব যে এটা অপশ্যন আহিছে ৰিছেট পাছৱৰ্ড, ইয়াত ক্লিক কৰিব।
ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি আপোনাৰ পেন ড্ৰাইভটো ইনচাৰ্ট কৰি দিব বা ক্লিক কৰাৰ আগত আপুনি যিটো পেন ড্ৰাইভত আপুনি ৰিছেট কিটো বনাইছিলে সেই ৰিছেট কিটো থকা পেন ড্ৰাইভটো ইনচাৰ্ট কৰি দিব ইনচাৰ্ট কৰাৰ পাছত আপুনি পাছৱৰ্ড ৰিছেট উইজাৰ্ড মেনুখন দেখা পাব তাৰপিছত নেক্সট কৰিব তাৰপিছত আপুনি নিশ্চয় ড্ৰাইভটো সিলেক্ট কৰি ল'ব তাৰপিছত নেক্সট কৰিব তাৰপিছত আপুনি এটা বেলেগ নতুন পাছৱৰ্ড দিব পাৰিব পাছৱৰ্ডটো ইয়াত দুবাৰ টাইপ কৰি তলত এটা হিন্ট দি দিব তাৰপিছত নেক্সট কৰিব তাৰপিছত উইজাৰ্ডটো কমপ্লিট হৈ গৈছে ফিনিশ কৰি দিব ইয়াত তাৰপিছত আপুনি যিটো পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো আপুনি টাইপ কৰি দিব আৰু এণ্টাৰ কৰি দিব এনেধৰণে আপুনি এটা পাছৱৰ্ড আপুনি ৰিছেট কৰিব পাৰিব আপুনি পাহৰি যোৱা পাছৱৰ্ড এটা ৰিকভাৰ কৰিব পাৰিব আপোনাৰ সাধাৰণ পেন ড্ৰাইভ বা SD কাৰ্ডখনৰ সহায়ত যদি আপুনি উইণ্ডোজ 10 চলাই আছে তেতিয়াহ'লে আপুনি কি কৰিব যদি আপুনি উইণ্ডোজ 10 চলাই আছে তেতিয়া আপুনি ষ্টাৰ্ট বুটামত গৈ সাৰ্চ কৰিব কন্ট্ৰোল পেনেল সাৰ্চ কৰাৰ লগে লগে একেবাৰে ওপৰতে দেখিব কন্ট্ৰোল পেনেল আহি যাব ইয়াত ক্লিক কৰিব ঠিক একেধৰণে ইউজাৰ একাউণ্টত ক্লিক কৰিব আৰু ইউজাৰ একাউণ্টত ক্লিক কৰিব তাৰপিছত আপুনি সাইডত দেখা পাব যে ক্ৰিয়েট এ পাছৱৰ্ড ৰিছেট ডিস্ক ঠিক একে পদ্ধতিতে আপুনি পাছৱৰ্ড ৰিছেট ডিস্কটো ক্ৰিয়েট কৰিব পাৰিব ধন্যবাদ আমাৰ ভিডিওটো চাই থকাৰ কাৰণে যদি ভিডিওটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি কিবা জানিবলগীয়া আছে কমেন্ট কৰিব আৰু যদি মোৰ চেনেলত আপুনি নতুন ভিউৱাৰ্ছ হয় তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ